নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক গৃহ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই এটা পোষ্ট কৰিছিল সেই পোষ্টত কি লিখিছে সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম কাৰণ মই আগতে যিমানখিনি গৃহ বিভাগৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'ত বহুতে কমেন্ট কৰিছিল গৃহ বিভাগৰ যি ৰিক্ৰুটমেন্ট বা আগতে যিখিনি নেকি কৰ্মৰত হৈ আছে গৃহ বিভাগত বা হোম গাৰ্ডত তেওঁলোকৰ কিবা আপডেট হ'ল নেকি পইচা পাতিৰে হওক বা তেওঁলোকৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰতে হওক বহুতে মোক কমেন্ট কৰিছিল তেনেকুৱাকৈ আৰু বহুতে সুধিও আছিল যে গৃহ বিভাগৰ নতুন ৰিক্ৰুটমেন্ট কেতিয়া হ'ব বা হলে কেনেকুৱা ধৰণৰ সিস্টেমবিলাক হয় বা তাত ইন্টাৰভিউ বা সিলেকশন প্ৰসেস কেনেকুৱা সেই বিষয়ে মোক বহুতে কমেন্ট কৰি আছিল তো ফাইনালি ৰূপেশ গোৱালা ডাঙৰীয়াই এটা পোষ্ট কৰিছে সেই পোষ্টত কি উল্লেখ কৰিছে বা কি লিখিছে সেই বিষয়েহে এই ভিডিঅ'টোত কম বা তেওঁ লিখনিখিনি এই ভিডিঅ'টোত পঢ়ি দিম আপোনালোকক শ্বেয়াৰ কৰি দিম তো সুন্দৰকৈ ভিডিঅ'টো চাই থাকিব যিখিনি নেকি অসম পুলিচত অকনমান হলেও নম্বৰৰ বাবে কাট অফ মিলা নাই বা কিছুমানে এজৰ ফালৰ পৰাও তেওঁলোকে নেক্সট অসম পুলিচতো এপ্লাই কৰিব নোৱাৰে বা এভৰিথিং ফৌজত তেওঁলোকে বা ডিফেন্স লাইনটোত তেওঁলোকে যাব নোৱাৰে তেওঁলোকে হয়তো গৃহ বিভাগত বা হোম গাৰ্ডত কাম কৰিব পাৰিব তাত তেওঁলোকৰ বয়স মিলিব তেওঁলোকে খুব ভালদৰে এই ভিডিঅ'টো চাব তো ৰূপেশ গোৱালা ডাঙৰীয়াই লিখনিটোত এনেদৰে লিখিছে আজি জনতা ভৱনস্থিত মোৰ কাৰ্যালয়ত গৃহ বিভাগৰ শীৰ্ষ বিষয়া গাঁওৰক্ষী বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হওঁ উক্ত বৈঠকত অনাগত দিনত বাহিনীৰ উন্নয়ন আৰু আমাৰ কৰণীয় সম্পৰ্কে আলোচনা কৰোঁ আৰু বিভাগৰ বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰোঁ তেওঁ পোষ্টত এনেদৰে লিখিছে আজি হয়তো এসপ্তাহমান আগতেই তো ভিডিঅ'টো মোৰ বনোৱাত অকণমান দেৰি হ'ল তাৰ বাবে ক্ষমা কৰিব তো যিমানখিনি কেণ্ডিডেটে হোমগাৰ্ড বা গৃহ বিভাগৰ বাবে ৱেইট কৰি আছে বা যিখিনি যিখিনি ব্যক্তিয়ে নেকি এতিয়া গৃহ বিভাগত কৰ্মৰত হোমগাৰ্ডত কৰ্মৰত তেওঁলোকৰ কি আপডেট হ'ব তেওঁলোকৰ নিয়মীয়াকৰণ হ'ব নে নহয় বা তেওঁলোকৰ দৰমহা বাঢ়িব নে নাবাঢ়ে বা তেওঁলোকৰ কামৰ সিস্টেম কেনেকুৱা হ'ব বা গৃহ বিভাগৰ নতুন ৰিক্ৰুটমেন্ট কেতিয়া হ'ব বা কি প্ৰসেছত হ'ব সেই বিষয়ে মেইন যিজন মন্ত্ৰী হয় তেওঁই যেহেতু এই লিখনিটো পোষ্ট কৰিছে তেওঁই এখন মিটিং হৈ যোৱা বুলি বৈঠক হৈ যোৱা বুলি আলোচনা কৰিছে তো তেওঁই পোষ্ট কৰিছে তো চিন্তা নাই সকলোৱে সাজু থাকক প্ৰিপাৰেচন হয়তো কিবা কেনেকুৱা সিলেকশন প্ৰসেস হয় সেই বিষয়ে তেওঁ জনোৱা নাই কিন্তু তাৰ ওপৰত যে আলোচনা হৈছে পৰ্যালোচনা হৈছে সেই বিষয়ে খুব সুন্দৰকৈ জনাইছে তো সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় অসম।